নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মাৰ্চ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে চূড়ান্ত তালিকা প্ৰকাশ কৰিলে হিমন্ত চৰকাৰে। কাইলৈ 39 লাখ মহিলা হ'ব লাখপতি বাইদেউ। ৰাজ্যৰ 126টা সমষ্টিৰ 39 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। গছপুলি ৰোৱা 39 লাখ মহিলাই পাব 10,000কৈ টকা। প্ৰকাশ কৰা হ'ল আত্মসহায়ক গোটৰ মহিলাৰ তালিকা। যদি আপোনাৰ আত্মসহায়ক গোটৰ মহিলাত নাম আছে তেনেহ'লে আপুনিও পাব এই টকাসমূহ। ইতিমধ্যে জিলাই জিলাই নাম প্ৰকাশ কৰিছে হাজাৰ হাজাৰ মহিলাৰ। অহাকালি অৰ্থাৎ 1 এপ্ৰিলত একাউণ্টত হুৰাহুৰে সোমাব এই ধনসমূহ। ঘৰতে বহি উদ্যমিতা আঁচনিৰ তালিকাত নাম পৰীক্ষা কৰিব পাৰিব আৰু প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000কৈ টকা। তালিকাত নাম অহা মহিলাসকলে 1 এপ্ৰিলত লাভ কৰিব এই 10,000কৈ টকা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ ঈদৰ দিনাত ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শুকুৰ আলী আৰু জমিৰ আলীয়ে। পালচাৰ আৰু গ্লেমাৰ বাইকৰ মুখামুখি সংঘৰ্ষ। ধৰংগৰ ধুলাত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা আৰু দুৰ্ঘটনাৰ পিছতেই শুকুৰ আলী আৰু জমিৰ আলীৰ ঘৰত কান্দোনৰ ৰোল আৰু আহত হৈছে কিতাব আলী আৰু নাছিৰ উদ্দিন আলী। লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ধৰংগত ঈদৰ দিনাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হাজাৰ হাজাৰ মুছলমান লোকৰ সৈতে নামাজ আদায় কৰিলে সাংসদ গৌৰৱ গগৈয়ে। নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দুৱা বিচাৰিছে সাংসদগৰাকীয়ে। নামাজ আদায় কৰি উঠি গৌৰৱ গগৈৰ মন্তব্য, সাধাৰণ ব্যক্তি হিচাপে নামাজত ভাগ লৈছো। সমাজখন সুস্থ হৈ থাকক, ভাতৃত্বৰ মনোভাৱ বজাই ৰাখক। আমাৰ সকলোৰে ল'ৰা ছোৱালী উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। বৰ্তমান সময়ত সকলোৰে গাত প্ৰতিঘাত থাকে। যি বিপদ আহে সকলো বিপদ পাৰ। বৰ্তমান সময়ৰ সকলোৰ গাত প্ৰতিঘাত থাকে আৰু যি বিপদ আহে সকলো বিপদ পাৰ কৰিব পাৰিব বুলি বিশ্বাস আছে। এনেদৰে মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। আমাৰ মাজত মৰম সন্মান ভৰ্তি থাকক। এনেদৰে পবিত্ৰ ঈদ উল ফিতৰৰ দিনাখন মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে বৰাকত উত্তপ্ত পৰিস্থিতি। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতে ওলাই আহিল মুছলমান ৰাইজ। ঈদৰ নামাজ পঢ়িয়েই ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। ৱাকফৰ বিৰুদ্ধে ভৰাকত আহিল হাজাৰ হাজাৰ মুছলমান। হাইলাকান্দিত ৱাকফ বিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমানৰ। কেন্দ্ৰীয় চৰকাৰৰ হুংকাৰ এইসকল মুছলমান লোকৰ। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত সাব্যস্ত কৰিছে পবিত্ৰ ঈদৰ দিনাখন মুছলমানে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে যিহেতু আজি সমগ্ৰ ৰাজ্যতে বা ভাৰততে ঈদ উল ফিতৰৰ নমাজ অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত আমাৰ সৈতে এখন খানকাৰ প্ৰতিবেদন আছে। আমি এই মুহূৰ্তত শুনাই ল'বলৈ লৈছোঁ আৰু দেখুৱাই ল'বলৈ লৈছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। আসসালামু আলাইকুম ৰহমতুল্লাহি ৱা বাৰাকাতুহু। প্ৰথমতে মিডিল অসমৰ সমূহ দৰ্শকক পবিত্ৰ ঈদ উল ফিতৰৰ হিয়াবৰা শুভেচ্ছা নিবেদিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশেষকৈ এখন খানকাৰ বাকৰিত। এই মুহূৰ্তত আমাৰ হাতত কিছু ভিডিঅ' ফুটেজ আছে। আমি পোনপটীয়াকৈ কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে। হয়, মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ পূবজাৰুণীৰ গণিপুৰ যিখন খানকা বুলি কোৱা হয় সেইখন খানকাৰ বাকৰিত আছোঁ আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বৰ্তমানে যিহেতু ঈদৰ নমাজ
নামাজ সম্পন্ন কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকল ঘৰলৈ ৰাওনা হৈছে আৰু আমাৰ হাতত কিছু মন্তব্যও আছে বা স্থানীয় লোক আছে তেখেতসকলৰ পৰা কিছু মন্তব্য লোৱাৰ যত্ন কৰিম তো এজন যুৱকক লগ পাইছোঁ প্ৰথমতে ঈদৰ হিয়াভৰা শুভেচ্ছা নিবেদিছোঁ কি খবৰ আপোনাৰ খবৰ পাতি ভাল আপোনাক ঈদৰ শুভেচ্ছা জনালোঁ পোনপ্ৰথমে মই মিডিল অসমৰ সমূহ দৰ্শক তথা অসমবাসীলৈ আৰু বিশ্ববাসীলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সম্পন্ন কৰি ইতিমধ্যে ঘৰলৈ ৰাওনা হৈছে তো প্ৰথমতে আপোনাক মিডিল অসমলৈ স্বাগতম জনাইছোঁ ঈদৰ হিয়াভৰা শুভেচ্ছা নিবেদিছোঁ কি খবৰ প্ৰথমতে গোটেই অসমবাসীৰ ওচৰত আমাৰ পৌৰাণিক খানকাৰ তৰফৰ পৰা ঈদৰ ঈদ মুবাৰক জনালোঁ আৰু বহুত ভাল লাগিছে এইটো আমাৰ উৎসৱ যিহেতু আৰু বহুত মানুহ লগ পাইছোঁ আলিংগন কৰিছোঁ তো আমাৰ হাতত কিছু ভিডিঅ' ফুটেজ আছে আমি এই মুহূৰ্তত দেখুৱাই আছোঁ আপোনালোকে চাব পাৰে কোনে ক'ৰ পৰা চাই আছে যদি আপোনালোকে কমেণ্ট যোগে মতামত দিয়ে তেতিয়াহ'লে আমিও জানিব পাৰিম তো আমাৰ সৈতে আৰু আছে তো আমি তেখেতসকলৰ পৰা জানিম ৰিজাউল আছে ৰিজাউল কি খবৰ বহুত দিনৰ মূৰত লগ পালোঁ কেনে লাগি আছে খবৰ পাতি একদম ভালে গৈ আছে আৰু কি কি ক'ব বিচাৰা নাই আমাৰতো ধৰ্মীয় উৎসৱ বছৰত দুটা ঈদ থাকে কিন্তু আমি ৰমজান মাহ পূৰা ৰমজান ধৰি আমি যিহেতু ঈদ উল ফিতৰ পালন কৰোঁ গতিকে আমাৰ এটি মানে মনত আনন্দই থাকে যে আহে কাৰণ 30 দিন কষ্ট কৰি আহোঁ ভালে লাগিছে আৰু প্ৰতি বছৰ খানকাতে আহোঁ ঈদ উল ফিতৰ পালন কৰিবলৈ ইয়াতে বহুত মানুহক লগ পাওঁ সকলো ঈদ মানে আনন্দ উৎসাহ ন হয় সেইটোৱেই ঈদে আমাক এটি নতুন পৰিচয় দিয়ে যে নাই আমি অকলে নহয় আমাৰ লগত বহুতো আছে ইতিমধ্যে শেষ হৈছে খুব ভালে বহুত মানুহ জমাত হৈছে আৰু একেলগে চবে নমাজ পঢ়ি পেলাই দোৱা আল্লাহৰ ওচৰত দোৱা মাগিছে দেশৰ কাৰণে দেশৰ মানুহৰ কাৰণে যাতে আল্লাহ ভাল কৰে তাৰ কাৰণে আচ্ছা এইবেলি খানকাত কিমানজন মানে এতেকাফত আছিল বুলি এতেকাফত মানুহ প্ৰায় 50 জন মান মানুহ আছিল প্ৰায় 50 জন তাতে যিসকল মানে এতেকাফত থাকে এইসকল একচুৱেলি অনলি ফৰ হুজাই ডিষ্ট্ৰিক্টৰ হয়নে নে হুজাই জিলাৰ বাহিৰৰো না হুজাই জিলাৰ বাহিৰৰো আছে কাছাৰৰ মানুহ আছে বৰাকবেলি কাছাৰৰ পৰাও আহে বৰাকবেলিৰ পৰা মানুহ আছে আৰু ইয়াত খানকা কিমান দিনৰ পৰা চলি আছে আমাৰতো 1997 চনৰ পৰা চলি আছে আমাৰ আৰু বৰ্তমান 2025 চন চলি আছে 2025 চন চলি আছে প্ৰায় 29 বছৰ আমাৰ খানকা হৈ আছে 29 বছৰ হৈ গ'ল 29 বছৰ ঠিক আছে লগ পাই ভাল লাগিল আৰু ঈদৰ শুভেচ্ছা থাকিল ধন্যবাদ তো কোনে ক'ৰ পৰা চাই আছে কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব